কৃষ্ণ প্ৰভু কৃষ্ণ। মাধৱ শইকীয়া প্ৰভু কিবা ক'বনে? নে আগবাঢ়ি যাওঁনে? হ'ব, হৈছে তোমাৰ পঢ়াটো ঘোষা জনা। কৃষ্ণ কৃষ্ণ। হ'ব কৃষ্ণ কৃষ্ণ। ৰাম উচ্চ বৃক্ষ দেখি উধৈ সাদৰি অনিয়স্ত বত কৰি যাহন্তে দেখিলা নন্দ কুমাৰ নেন্ত চুৰি কৰি চিত্ত আমাৰ এই কুৰুবক অশোক চম্পা কহিও কথা কৰা অনুকম্পা মানিনীৰ দৰ্প কৰিয়া চুৰ জানা কৃষ্ণ জান্ত কত দূৰ ৰাম উবা তুলসী সমিধান দিয়া তুমি গোবিন্দৰ চৰণ প্ৰিয়া যাহন্তে দেখিলা নন্দ কুমাৰ প্ৰাণতো অধিক প্ৰিয় আমাৰ যাই জুঠি সখী মালতী কৃষ্ণ পৰখে কি লোভিলা গতি সমস্তে গোপীৰ জীয়ন ধন দেখিলা যাহন্তে নন্দন সেয়া মজাম বেল বকুল নাহি উপকাৰী তোমাৰ তুল কৃষ্ণৰ বিৰহে দেখুৱান্ধাৰ উৱাকৈ কগৈল প্ৰাণ আমাৰ কিনো তপৌবা কৰিলা
ভূমি কৃষ্ণৰ চৰণ পৰশি তুমি মিলিয়া ছয়াতি আনন্দ ভাব দেখো ৰোমাঞ্চিত তোমাৰ গাৱ ৰাম পূৰ্বটো বৰাহে আছয়ালিংগী তুমি সৰ্বকালে কৃষ্ণৰ সংগী দেখিছা কৃষ্ণক জানো নিশ্চয় কহিও আমাত পুয়া হৃদয় মৃগ পত্নী সখী দেখিলা হৰি তোমাৰ নেত্ৰৰ আনন্দকাৰী ৰাম দান্ত প্ৰিয়া হমে গতি বিলাসে হেৰ কুণ্ড গন্ধ কুমকুম বাসে কচু গোপী বুলৈ শুনিও বাণী লতাত কৃষ্ণৰ কুশ কাহিনী কৃষ্ণৰ নখৰ পৰশ পাই দেখো পুলকিত সমস্তে কাই বুলৈ বাক্য হবে উন্মত্ত ভাবে কৃষ্ণক বনত বিচাৰি চাৱে কৃষ্ণ গুণ গান্তে প্ৰেম উপজয় কৃষ্ণতে মন সমুদায় মজয় অমসে বিহ্বল পুয়া গোপিনী কৰৈ কৃষ্ণ লীলা কতু আপুনি কৃষ্ণৰ কিংকৰে শংকৰে ভনে বোলা হৰি হৰি সমস্ত
কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাতে নাই কৃপা তোহারি চৰণ করে শত কোটি বাৰেক কৰো প্ৰণাম আমাৰ জন্ম সেৱাৰ থলী আজি আমাৰ পাঠাচাৰ্য গগৈয়ে আমাৰ সমৰ ব্যক্তি ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাইচনলৈ আমাৰ পুৱাৰ সভাগী নিবেদিছো আমি মহাপুৰুষ কৃপালু গুৰুজনে পৰমাৰ্থ জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ ৰাস লীলাৰ কথা আমালৈ আগবঢ়াই থৈ গৈছে আৰু আমি ইতিমধ্যে ৰাসৰ তাৎপৰ্য সকলোৱে বুজি পাইছো এতিয়া বুজি পোৱাৰ পিছত আমি বস্তুটো উপভোগ কৰিব লাগে আমি দেখা পাইছো প্ৰভু ভগৱন্তই ভকতৰ অহংকাৰ সদায় হৰণ কৰে অহং ভাৱটো নাইকিয়া কৰি দিয়ে অহংকাৰ প্ৰভুৱে সকলোৰে অহংকাৰ ৰুক্মিণী পৰ্যন্ত তেওঁ মহাপ্ৰিয়া ৰুক্মিণীৰো অহংকাৰ চূৰ্ণ কৰিছে প্ৰিয় সখী অৰ্জুনৰ অহংকাৰ চূৰ্ণ কৰিছে গতিকে ভকতক ভাল পায় গতিকে অহংকাৰ ৰূপী শত্ৰুটো দমন কৰি নিৰহংকাৰী অমায়িক কৰিবলৈ চেষ্টা কৰে ভকতক গোপীসকলে কৃষ্ণত হন্তে মহামানপায়া মহাগৰ্বে বোলে গোপজয়া কৃষ্ণই যেতিয়া তেওঁলোকৰ লগত ধেমালি কৰিলে তেওঁলোকৰ অহংভাৱ আহিলে যে আমাৰ সম সৌভাগিনী নাই ভৈলন্তৰ অধীন জাত ভৰাই এই ভাৱটো অহাৰ লগে লগে ভগৱন্তই ততালিকে তেওঁলোকৰ অহংকাৰ ভাৱটো গুচাবৰ কাৰণে অন্তৰ্ধান হৈ গল আৰু অন্তৰ্ধান হৈ যোৱাৰ পিছত তেওঁলোকৰ উপলব্ধি হল পাই হেৰুৱাৰ দুখটো অতি বেছি নেপাওঁতেও দুখ লাগি থাকে কিন্তু যেতিয়া পাই পেলাই হেৰুৱাই তেতিয়া সেই দুখটো অতি বেছি আৰু সেই দুখটো কিয় দিছে সেই দুখটো দিয়াৰ অৰ্থই হল তেওঁলোকক পৰমাৰ্থ জ্ঞানী কৰা তেওঁলোকৰ অহংকাৰটো নাইকিয়া কৰি দিয়া সমস্ততেই ভগৱন্তক দৰ্শন কৰা সকলোতে চৈতন্য শক্তি উপলব্ধি কৰা এই ভাৱটো আহিবৰ কাৰণে আৰু দোষ কৰি অনুতাপ কৰা দোষ কৰি অনুতাপ কৰে দুজন জানি বাটে খনে তাৰ পাপ বিমোচন এয়া কাৰ্য সিদ্ধি হৈছে প্ৰভু ভগৱন্তৰ কৃষ্ণ কৈত পাৰিব প্ৰাণ গোপাল আমি হৰাইলো অৰুণ লোচন স্বামী মই কথাষাৰ আপোনালোকক সদায় কওঁ যে আমি গোপীয়ে ক্ৰন্দন কৰিলে কৃষ্ণক নাপাই হাহাকাৰ কৰিলে এই কথাটো আমি মুখস্থ কৰিলে কামত নাহিব আমাক কৃষ্ণ হেৰুৱাইছে নেকি আমিও পাই হেৰুৱাইছো নেকি নিশ্চয় হেৰুৱাইছো কাৰণ আমি
খন্তেকৰ কাৰণে কৃষ্ণক পাওঁ আৰু তাৰপিছতে আমাৰ পৰা অন্তৰ্ধান হৈ যায় দেখোন। হৃদয়তে লুকাই থাকে, কিন্তু আমি অনুভৱ নকৰো, উপলব্ধি নকৰো। গতিকে এইটো কথাৰ কাৰণে আমি অনুতাপ কৰিম নে নকৰিম? গুৰুজনে কৈছে তোমালোকেও সেই গোপীবোৰৰ দৰে হাবাথুৰি খাই বিচাৰা কৃষ্ণক। তোমালোকেও হেৰুৱাই আছা, কিন্তু তোমালোকে সেইটো হেঁপাহত নিবিচাৰা। কৈত পাইব প্ৰাণ গোপাল আমি, হৰাইলো অৰুণ লোচন স্বামী। আমাৰ প্ৰাণ হিয়াতে আছে, কিন্তু নেদেখো, হেৰাই যায়। হিয়াতে হেৰাইলা প্ৰভু, খোজো বাহিৰত। গতিকে আমি এতিয়া এই গোপীসকলে বাহিৰত খুজিছে, মানে তেওঁলোকে পাইছেও। কাৰণ তৃণ তৰু বৃক্ষ ভূমি সকলোতে তেওঁলোকে চৈতন্য শক্তি দেখা পাইছে। সকলোকে সুধিছে কেনেকৈ? উচ্চ বৃক্ষ দেখি সোধৈ সাদৰি, শুনিও অসত্য বতপা কৰি। যাহন্তে দেখিলা নন্দ কুমাৰ, নেন্ত চুৰি কৰি চিত্ত আমাৰ। ওখ ওখ বৃক্ষবোৰ দেখি সুধিছে, তোমালোক বৰ ওখ আৰু তোমালোকে বহুত দূৰলৈকে দেখা, গতিকে কোৱাচোন তোমালোকে কৃষ্ণক এইফালে যোৱা দেখিছিলা নেকি? তেওঁ আমাৰ চিত্ত হৰণ কৰি লৈ গৈছে। গোপীবোৰে বৃক্ষক সুধিছে। কৃষ্ণ, হে কুৰুবক অশোক চম্পা, কহিয়া কথা কৰা অনুকম্পা। মানি নিৰ দৰ্প কৰিয়া চুৰ, জানা কৃষ্ণ জান্ত কত দূৰ। কুৰুবক অশোক চম্পা, প্ৰত্যেক গুৰু গছকে কহিয়া কথা কৰা আৰু আমাক অকমান দয়া কৰা, কোৱা। আমি অহংকাৰী, মানি নিৰদৰ্প কৰিয়া চুৰ, জানা কৃষ্ণ জান্ত কত দূৰ। হয়, আমি মানিনী, আমি আমাৰ অহংকাৰ, আমাৰ কৃষ্ণক কিয় নেদেখো? দেহটোক অহং ভাৱ কৰো, মই বুলি ভাবো, সেইকাৰণে নেদেখো। গতিকে আমিও গোপীৰ লগতে কান্দিব লাগে। আৰু মহাপুৰুষ শংকৰদেৱে ইমান সুন্দৰকৈ এই গছবোৰৰ নামবোৰ মহাপুৰুষে নিজে দিয়া, আমি চিনি পোৱা গছবোৰ। প্ৰকৃতিৰ বৰ্ণনা ইমান সুন্দৰ। কবা তুলসী সমিধান দিয়া, তুমি গোবিন্দৰ চৰণ প্ৰিয়া। যাহন্তে দেখিলা নন্দ কুমাৰ, প্ৰাণতো অধিক প্ৰিয় আমাৰ। হে তুলসী, তুমি ভগৱন্তৰ চৰণত সদায় থাকা। তোমাৰ কৃষ্ণ পদ তুলসীৰ নলৈলো ধ্যান বুলি ভকতে গায়। গতিকে ধ্যানৰাজ তুলসী, তুমি গোবিন্দৰ চৰণত সদায় অৰ্পিত হোৱা। গতিকে তুমি নিশ্চয় জানিবা, কোৱাচোন আমাৰ প্ৰাণতটো অধিক প্ৰিয় আমাৰ কৃষ্ণ আমাক এৰি কেনি গল। হে জাতি জুই, হে যাই জ্যোতি সখী মালতী, কৃষ্ণ পৰসখী লোভিলা গতি। সমস্ত গোপীৰ জীৱন ধন, দেখিলা যাহন্তে নন্দ নন্দন। হে জাতি যাই জ্যোতি মালতী, তোমালোকে কৃষ্ণই তোমালোকক চুই গৈছিলে চাগৈ। কৃষ্ণৰ পৰশ পাই তোমালোকে
আনন্দ লভিলা নিশ্চয় সমস্ত কি এই পদটো চাওক সমস্ত গোপীৰ জীৱন ধন ইয়াত ব্যক্তিগত স্বাৰ্থ আছে কাৰোবাৰ কোনোবা গোপীৰ লৌকিক স্বামী হিচাপে কৃষ্ণক বিচাৰিছেনে তেওঁলোকে আৰু সেই লৌকিক স্বামী হিচাপে সহস্ৰ গোপীয়ে এজনক কামনা কৰিবনে কেতিয়াবা আৰু তেওঁলোকৰ বাক্যৰ দ্বাৰা এই কথাটো প্ৰমাণ হৈছে নে নাই সমস্ত গোপীৰ জীৱন ধন আমাৰ সকলোৰে তুমি জীৱন ধন প্ৰাণ গতিকে ইয়াত বাৰু কামনা ভাৱ কৰবাত থাকিব পাৰিব জানো কৃষ্ণ দেখিলা যাহন্তে নন্দ নন্দন হে আম জাম বেল বকুল নাহি উপকাৰী তোমাৰ তুল কৃষ্ণৰ বিৰহে দেখো আন্ধাৰ কোৱা কৈক গৈল প্ৰাণ আমাৰ আম যাম তোমালোক আমাৰ বৰ উপকাৰী আমি কৃষ্ণৰ বিৰহত মৃতপ্ৰায় হৈছো কোৱা তুমি বাৰ্তা কিবা পানাৰে কোৱা কৈক গৈল প্ৰাণ আমাৰ প্ৰাণ কৃষ্ণ কেনি গল দেখিছানে কোৱা কিনো তপ বা কৰিলা ভূমি কৃষ্ণৰ চৰণ পৰশে তুমি মিলি আছো এটি আনন্দ ভাব দেখো ৰোমাঞ্চি তোমাৰ গাঁও হে ভূমি হে পৃথিৱী তুমি তোমাক এৰি গোসাঁয়ে পাও ক'ত দিবনো তোমাৰ বুকুতে তেওঁ ঘূৰি ফুৰে তেওঁৰ চৰণৰ ধূলাত তুমি সদায় পা মিলি আছো আনন্দ ভাব কৃষ্ণৰ চৰণে তোমাক চুই আছে সদায় আমি সদায় যি চৰণ চুবলৈ বিচাৰো সেই চৰণেৰে সৈতে তোমাৰ সদায় ভগৱন্তই চুই আছে তোমাক মিলি আছো এটি আনন্দ ভাব দেখো ৰোমাঞ্চিত তোমাৰ গাঁৱত তোমাৰ শৰীৰ ৰোমাঞ্চিত কৰি থৈছে তেওঁ তোমাৰ সদায় আনন্দ কৃষ্ণৰ পৰশ নোপোৱাকৈ এক মুহূৰ্তও নাথাকা পূৰ্বতো বৰাহে আছে আলিংগী তুমি সৰ্বকালে কৃষ্ণৰ সংগী দেখিছা কৃষ্ণক জানো নিশ্চয় কহিও আমাতো হৈও সদয় পূৰ্বতো বৰাহে তোমাক আলিংগন কৰি থৈছে তুমি সদায় কৃষ্ণৰ সংগী সদায় কৃষ্ণৰ সংগী হৈ থাকা তুমি দেখিছানে তুমি নিশ্চয় দেখিছা আমি বুজি পাইছো তুমি নেদেখাকৈ কৃষ্ণ ক'ত থাকিব তোমাৰ বুকুতে আছে গতিকে তুমি সৰ্বকালে তেওঁ সংগী তুমি নিশ্চয় দেখিছা কোৱা আমাক কৃপা কৰাচোন আমাক সন্ধানটো দিয়া কেনি গল মৃগ পত্নী সখী দেখিলা হৰি তোমাৰ নেত্ৰৰ আনন্দ কৰি জান্ত প্ৰিয়া সমে গতি বিলাসে হেৰা কুণ্ড গন্ধে কুংকুম বাসে হে হৰিণী সকল হে মৃগ পত্নী তোমালোকে দেখিলানে হৰি তোমালোকৰ নেত্ৰৰ আনন্দ বহাই তোমালোকৰ সন্মুখেদি প্ৰিয়া সমে অৰ্থাৎ কোনোবা এগৰাকী ভাল পোৱা গোপীৰ লগত আনন্দ মনেৰে গৈ আছে তোমালোকে চাগৈ বৰ ভাল পাইছা জান্ত প্ৰিয়া সমে গতি বিলাসে হেৰা কুণ্ড গন্ধে কুসুম বাসে চোৱা কুণ্ড ফুল অৰ্থাৎ খৰিকা যায় ফুলৰ গন্ধে
আৰু কুমকুমৰ গন্ধে তোমালোকক আনন্দ দি গৈছে। কত গোপীবলৈ শুনিও বাণী, লতাত কৃষ্ণৰ পোছা কাহিনী, কৃষ্ণৰ নখৰ হয় পৰশ কৃষ্ণ, লতাত কৃষ্ণৰ পোছা কাহিনী। কৃষ্ণৰ নখৰ পৰশ পাই, দেখা পুলকিত সমস্তে কাই। কোনোবা এগৰাকী কোনোবাই আকৌ কৈছে, লতাক শুনাচোন, লতাক শুনা, এয়া লতাবোৰ যে হালি জালি আছে, এওঁলোকে নিশ্চয় কৃষ্ণৰ পৰশ পাইছে, কৃষ্ণই চুই গৈছে এওঁলোকক। গতিকে এওঁলোকক সোধা, বোলৈ বাক্য সবে উন্নত ভাৱে কৃষ্ণক বনত বিচাৰিছে। পাগলৰ দৰে যাকে তাকে সুধিছে। কৃষ্ণ গুণগানতে প্ৰেম উপজয়, কৃষ্ণতে মন সমুদায় মজয়। এইদৰে কৃষ্ণ গুণ গাওঁতে গাওঁতে তেওঁলোকৰ মন কৃষ্ণতে মজি গলগৈ। আমি তেনেকৈ কৃষ্ণ গুণ গাই অহৰহ আমাৰ মনটো মজি থাকিব জানো? আছে জানো? নাই। থাকিব লাগে। সমস্ত বিহ্বল হুয়া গোপিনী, কৰৈ কৃষ্ণ লীলা কত আপুনি। বিহ্বল হৈ গৈছে, কৃষ্ণক বিচাৰি বিচাৰি প্ৰেমত ব্যাকুল হৈছে, আৰু শেষত গৈ কৃষ্ণৰ লীলা কৰিবলৈ লাগি গল, নিজে কৰিলে। কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বলা হৰি হৰি সমস্ত জনে। হয়, গুৰুজনৰ শেষত আমাক একেটাই কয় কথা, তোমালোকেও এইদৰে গোপীসকলৰ দৰে গুণ কীৰ্তন কৰি কৰি হেৰুৱা কৃষ্ণক তোমালোকেও হৃদয়ত বিচাৰা, আৰু বিচাৰি মই কৃষ্ণ কিংকৰে কৈছো, গোপীসকলৰ দৰে তোমালোকেও হাকুলে ব্যাকুলে বিচাৰা, তোমালোকৰ হৃদয়তো উপলব্ধি হব কৃষ্ণ, তোমালোকৰ লগতো ৰাস কৰিব। অহং ভাৱটো নাইকিয়া কৰা মাত্ৰ। কৃষ্ণ কৃষ্ণ। হয়, ইমান সুন্দৰ গুৰুজনে আমাক এয়া পৰমাৰ্থ জ্ঞানৰ ভাণ্ডাৰ দি গল। আমি মাত্ৰ তাক নিজে উপভোগ কৰিলে হ'ল। কিমান কৃপা গুৰুজনৰ, কৃষ্ণ। হয়, এইখিনি কথা আমিও তেনেকৈ মজি যাব পৰা নাই, কিন্তু যাবলৈ চেষ্টা কৰিব লাগে। এইখিনি কবলৈ যাওঁতে অপৰাধখিনি মৰিখন কৰিব সমস্তই। কোটি কোটি ঘৰৰ পৰা ধনতে কৰ্মই দুৰাশয়, হে হৰি মুখ দাস হেন মানি, ক্ষমী উপকৃপাময়, ক্ষমী উপকৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। কৃষ্ণ মাধৱ মাধৱ, শুন দোহাই দিয়া কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ ৰাম সমস্তে বিহ্বল হুয়া গোপিনী, কৰৈ কৃষ্ণ লীলা কত আপুনি। কৃষ্ণৰ কিংকৰে শংকৰে
হরি হরি